শুভেচ্ছা আৰু নমস্কাৰ জ্ঞাপন কৰিছোঁ। আজিৰ এই অনুষ্ঠানটো আঁত ধৰিবৰ কাৰণে মোৰ অতি শ্ৰদ্ধাৰ ছাৰ দাদা যগেশ্বৰ শৰ্মাদেৱক অনুৰোধ কৰিছোঁ। যগেশ্বৰ শৰ্মাদেৱে আমাৰ এই সভাখনৰ আনুষ্ঠানিকভাৱে আঁত ধৰিবৰ কাৰণে অনুৰোধ জনাব। পৰম শ্ৰদ্ধাভাজন সুন্দৰমৰ প্ৰাংগণত উপস্থিত হোৱা শিল্পীসকল আৰু শিল্পৰসিকসকল, আজিৰ এটা বিশেষ দিন। আমাৰ মাজত এগৰাকী অখ্যাত অথচ প্ৰতিভাৱান শিল্পী উপস্থিত আছে। শ্ৰীযুত গোলাপ বৰা। তেখেত আমাৰ যিমানবিলাক পুৰণি সুগম সংগীত আছে, এই সুগম সংগীতৰ তেখেত ভঁৰাল। তেখেতক অৱশ্যে আনে নাজানিলেও নগাঁৱৰ সংগীতানুৰাগী বা শিল্পৰসিকসকলে তেখেতক জানে। তেখেত ইতিমধ্যে 69 বছৰ অতিক্ৰম কৰি 70 বছৰত ভৰি দিছে। তেখেতৰ আজি জন্মদিন। এই জন্মদিনৰ উপলক্ষে নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপক শ্ৰীযুত গুণ শইকীয়া ছাৰ, মোৰ ছাৰ হয়। ছাৰে কেতিয়াৰ পৰা গান লিখিবলৈ ল'লে মই নাজানো, কিন্তু ইতিমধ্যে তেখেতৰ 2-3টা গীত মই শ্ৰীযুত সন্তোষ কলিতাৰ কণ্ঠত শুনিবলৈ পাইছোঁ। তেখেতৰ দ্বাৰা ৰচিত 3টা গীত, তাৰে 2টাত সুৰ আৰোপ কৰিছে খ্যাতনামা সংগীত শিল্পী দীপক শৰ্মা ডাঙৰীয়াই, আৰু এটি গীতৰ সুৰ আৰোপ কৰিছে শ্ৰীযুত গোলাপ বৰা ডাঙৰীয়াই। সুন্দৰম দীপক শৰ্মা আৰু গুণ শইকীয়াৰ উদ্যোগত আজি এই অনুষ্ঠানটো হ'বলৈ গৈ আছে। এই অনুষ্ঠানতে এই গীত 3টা উন্মোচন হ'ব, আৰু এই গীত 3টা শ্ৰীযুত গোলাপ বৰাৰ জন্মদিন উপলক্ষে গোলাপ বৰা নামত উৎসৰ্গা কৰিবলৈ মনস্থ কৰা হৈছে। এই সভাখন পৰিচালনা কৰিবৰ কাৰণে মই নগাঁৱৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান সুন্দৰমৰ সভাপতি মাননীয় শ্ৰীযুত দেৱানন্দ গোস্বামী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, তেখেতে ইয়াত সভাপতি আসন গ্ৰহণ কৰক।
পৰম শ্ৰদ্ধাৰ সুন্দৰমৰ আজি মজিয়াত উপস্থিত থকা বিশিষ্ট শিল্পপ্ৰেমী সুধীবৃন্দ, আজি এই অনুষ্ঠানটোৰ এটা গধুৰ দায়িত্ব মোক অৰ্পণ কৰিছে। আপোনালোকৰ সহায় সহযোগিতা কামনা আৰু দুষ্কৃতিৰ বাবে আগতীয়াকৈ প্ৰাৰ্থনা কৰি সময় বিচাৰিছোঁ আৰু মই আসন গ্ৰহণ কৰিব লগাইছোঁ। আপোনালোকৰ সহায় সহযোগিতা মাজেদি মাজতে সভাখন সুফল মই চালিব পাৰোঁ, সেইটো কামনা কৰিছোঁ। ধন্যবাদ। আপোনালোকৰ সন্মুখতে থকা যিটো আমাৰ ডায়েছ, সেই ডায়েছলৈ আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত গোলাপ বৰা ডাঙৰীয়া। আৰু আমাৰ আটাইৰে স্নেহ আৰু শ্ৰদ্ধাৰ সংগীত শিল্পী শ্ৰীযুত আৰিফুল হক ডাঙৰীয়াকো এই মঞ্চলৈ আমি আহিবলৈ অনুৰোধ কৰিলোঁ। এই তিনিওগৰাকীকে সভাপতি প্ৰমুখ্যে এই তিনিওগৰাকীকে আদৰণি জনাবলৈ মই শ্ৰীযুত দীপক শৰ্মা আৰু শ্ৰীযুত গুণ শইকীয়া ছাৰক অনুৰোধ জনাইছোঁ। এতিয়া কাৰ্যসূচী মতে আছে গীত উন্মোচন আৰু উন্মোচক শ্ৰীযুত আৰিফুল হক মই গীত উন্মোচন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধেয় ৰাইজ, আজি এই যি গীত অনুষ্ঠানিক সভাৰ গীত শিল্পী মোক অনুষ্ঠানৰ বাবে কৈছে, মই বৰ গধুৰ দায়িত্ব এটা ল'লোঁ আৰু মই এই গীত তিনিটা অনুষ্ঠান কৰিবলৈ এতিয়া আগবাঢ়িছোঁ। শিল্পী তুমিতো আছিলা মানুহৰ অমল প্ৰাণ, কৈছিলা তুমিয়ে তোমাৰ হেনো নালাগে অকণো ভাগ। শিল্পী তুমিতো আছিলা মানুহৰ অমল প্ৰাণ, কৈছিলা তুমিয়ে তোমাৰ হেনো নালাগে অকণো ভাগ। দিহিঙে দিপাঙে অনাই বনাই ফুৰা শিল্পী তুমি যাযাবৰ, শিল্পী
শিল্পী তুমি জিৰাবৰ কোন মানুহ নাই তোমাৰ আহৰি পুৰণীয়া তুমি জিৰাবৰ কোন মানুহ নাই তোমাৰ আহৰি দুৰন্ত গতিৰে সাঁতুৰি নাদুৰি লাগিল তোমাৰ বাৰু কিয়নো ভাগৰ শিল্পী শুই পৰিলা নিমাত নিথ পাই মাথো এটি সমাধি ঘৰ কিয় শুই পৰিলা নিমাত নিথ পাই মাথো এটি সমাধি ঘৰ হৈছিলা তুমি কাণবোৰ সাঁচিবা হাঁহিবোৰ বিলাবা আজি মৰণ সাৱতিলা কান্দোনবোৰ বিলালা অশ্ৰু নিগৰে আজি লক্ষজনৰ শিল্পী তুমিতো আছিলা মানুহৰ অমল প্ৰাণ কৈছিলা তুমি তোমাৰ হেনো নালাগে অকণো ভাগৰ দিহিঙে দিপাঙে অনাই বনাই ফুৰা শিল্পী তুমি যাযাবৰ শিল্পী মাননীয় সভাপতি মহোদয় কলম কলা কেন্দ্ৰৰ তৰফৰ পৰা আমাৰ গোলাপ বৰা দিৱস এখনি গামোচা দিব বিচাৰিছে শিল্পকৰ্ম এটিৰ সৈতে তেখেতক আদৰণি জনাব বিচাৰিছে আমি সেই কৰ্মভাগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ উপজেদিনৰ শুভকামনাৰে গোলাপ বৰালৈ অশ্বিনী চিত্তৰঞ্জন গোকুল কলম কলা কেন্দ্ৰ 1-3-2023 তেখেতৰ সুৰীয়া কণ্ঠ এই সুন্দৰমৰ মজিয়াত আজি তেখেতক লগ পাই আনন্দিত হৈছোঁ আৰু সুগন্ধি মহৈৰক তেখেতৰ সুৰীয়া কণ্ঠ এই মজিয়াৰ পৰাই আমি ঈশ্বৰৰ ওচৰত আশীষ বিচাৰিছোঁ ধন্যবাদ জনাইছোঁ দীৰ্ঘজীৱ সুখেৰে থাকক সপৰিয়ালে বন্ধুবৰ্গৰ সৈতে আৰু আমাৰ সমাজখনৰ সৈতে কিতাপ তেখেতৰ মানে জীৱনৰ আন এটা দিশ আৰু লগতে কলমটো গতিকে এইটো অব্যাহত ৰাখক যৌৱন মৃত্যু পৰ্যন্ত লগৰীয়া হিচাপে তেখেতৰ থাকি তেখেতক ময়ো দুখনমান কিতাপ আৰু এটা কলম আমাৰ গোলাম গামোচাৰে আৰু যিটো আছে শিক্ষাই হওক ছাত্ৰই হওক এই
আমাৰ মাননীয় অতিথি শ্ৰীযুত বৰকাপুলিদেৱে ইয়াৰ আগত কণ্ঠদান কৰা গীতটো কোনে কণ্ঠদান কৰিছিলে আৰু ইয়াৰ সংগীত কোন এই সম্পৰ্কে সুৰকাৰ কোন এই সম্পৰ্কে তেখেতে আমাৰ পৰা জানিব বিচাৰিছে। প্ৰথমতে চিনাকি কৰি দিছোঁ বিশিষ্ট কণ্ঠশিল্পী সন্তোষ কলিতা। সন্তোষ কলিতা সকলো আগলৈ সন্তোষ কলিতা তেওঁ আকাশবাণীৰ বিশিষ্ট স্বীকৃত বক্তশিল্পী সন্তোষ কলিতা আৰু গীতটোৰ সুৰকাৰ আমাৰ গোলাপ দা, আজি মধ্যমণি গোলাপ দা সুৰকাৰ আৰু সংগীত আচলতে এৰেঞ্জাৰ ব্যৱস্থাপক হ'ল অভিষেক ধৰ আৰু সংগীতটো মই সজাইছোঁ মই দীপক কুমাৰ শৰ্মা। ধন্যবাদ। এতিয়া গীতিকাৰ শ্ৰীযুত গুণা শইকীয়া দেৱক তেখেতৰ গীত অনুষ্ঠানৰ আজি অনুষ্ঠানটো অনুভৱৰ বিষয়ে সহায় কৰিবলৈ অনুৰোধ। विश्वाधि पुरुत्रो महर्षि हिरण्यगर्भं जनयमास पूर्वं स नो विद्याशुभया संयुक्ति। ओम शांति शांति शांति। मोर अति श्रद्धा आज এই সুন্দৰ মজিয়াত উপস্থিত থকা ৰসিক শিল্পবন্ধুসকল, সাংবাদিকসকল আৰু সুন্দৰমৰ সদস্যসকল, মই আচলতে এটা অনুভৱে ব্যক্ত কৰিব বিচাৰিছোঁ। এইটো হৈছে যে মই গীতৰ একো নজনা মানুহ এটা আছিলোঁ, একোৱে নাজানো। কবিতাও মই লিখা নাছিলোঁ কেতিয়াও, কেতিয়াবা দুই এটা নিবন্ধ প্ৰবন্ধ জাতীয় কিবা লিখিছিলোঁ। কিন্তু কি হ'ল জানো, ভূপেন হাজৰিকাৰ মৃত্যুৰ এবছৰমানৰ পাছত মোৰ এটা কিবা এটা অনুভূতি আহিল আৰু সেই অনুভূতিটো মই কবিতাৰ আকাৰত অকণমান ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। মোৰ বন্ধু গোলাপ বৰাদেৱে মোক বস্তুটো চাই ক'লে, ছাৰ বুলি এনেকৈ কয় আৰু তেখেতৰ আচলতে কাণ সমনি আমি, ছাৰ এইটো এটা সুৰেই কৰিব পাৰিব। মই এইবিলাক একো বুজি নাপাওঁ, ABCD বুজি নোপোৱা মানুহ গীতৰ, আপুনি যদি কিবা কৰি চাব খোজে কৰক, অনুমতি দিলোঁ। আৰু তেখেতে এই গীতটো প্ৰথম সুৰ কৰি মোক অনুপ্ৰাণিত কৰিছিল। আৰু এই গীতটো মই প্ৰথম মোৰ নগাঁও কলেজৰ বিদায় মিটিঙৰ দিনা, মই যিদিনা বিদায় লৈছোঁ সেইদিনা অকণ ব্যতিক্ৰমী ধৰি কৰিছিলোঁ। গোলাপ বৰাদেৱক এই গানটো, এই গীতটো পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছিল। তেখেতে কৰি হোৱাই নাই, তেখেতে গাই মোক ধন্য কৰিছিল আৰু আমাৰ নগাঁও কলেজৰ শিক্ষক সমাজে খুব প্ৰশংসা কৰিছিল। তাৰপিছত মই আৰু উদ্বুদ্ধ হ'লোঁ যে দুই চাৰিটা মোৰ গীত লিখিব পাৰিম। তাৰপিছত পাছৰ দুটা গীত আপোনালোকে আকৌ শুনিব, মই একে কৈ যাওঁ। মই গোলাপ বৰাদেৱক মই গুৰু বুলি মানিছোঁ, মই তেখেতক কওঁৱেই, কাৰণ আপুনি মোৰ গুৰু। বয়সত এবছৰ কম হ'ল, সেইটো ডাঙৰ কথা নহয়, কিন্তু আপুনি মোক এই ক্ষেত্ৰখনলৈ আনিলে, যিখন ক্ষেত্ৰৰ লগত মোৰ কোনো পৰিচয় নাছিল। তাৰপাছত মই আৰু 6টামান গীত লিখিছোঁ
তাৰে ইতিমধ্যে 2টা ৰেকৰ্ডিং হৈছে, এই 2টা আজি বাজিব আৰু 2টামান গোলাপ বৰাই সুৰ কৰি থৈছে। 2টা গীতৰ সুৰ দীপক শৰ্মাই কৈছে। আজি যি অনুষ্ঠানত আগভাগ লৈ আছে দীপক শৰ্মা ওৰ ছাত্ৰস্থানীয় পোনপটীয়া নহয়। দীপক শৰ্মাই গীত 2টা মই লিখি পেলাই দেখুৱাওঁতে ক'লে গীত 2টা বৰ ভাল পাইছোঁ ছাৰ, কথাখিনি পাৰিলে সুৰ কৰি বান্ধি থওঁ নেকি? মই বান্ধিলে বান্ধাব, মই কিন্তু একো নাজানো। ক'লে হ'ব ছাৰ কৰিবি। আৰু সেই অনুসাৰে দীপক শৰ্মাই গীত 2টাৰ সুৰ দিলে, সুৰেৰে বান্ধিলে আৰু ইতিমধ্যে তাক ৰেকৰ্ডিং কৰা হৈছে। এইখিনি কথাই মই কি কৰিব পাৰিছোঁ মই নাজানো, গীত 2টা কেনেকুৱা হৈছে ৰাইজে অনুভৱ কৰিব, কিন্তু মই এটা আনন্দ পাইছোঁ, সেইটোৱে মোৰ ডাঙৰ কথা। এই আনন্দ মই পাইছোঁ আৰু যদি কাৰোবাক দিব পাৰিছোঁ সেইটো মোৰ কাৰণে এটা পৰম আশীৰ্বাদ বুলি মই গ্ৰহণ কৰি মই বেছি কথা নকওঁ, ইমানকে কৈ মই সোমাইছোঁ। ধন্যবাদ। আষাৰ মাহত যেতিয়া ঢল ফাট দিয়ে, আষাৰ মাহত যেতিয়া ঢল ফাট দিয়ে, গ্ৰীষ্মৰ উমাল উতাল, গ্ৰীষ্মৰ উমালুতা ধৰালৈ নামে, ধৰালৈ নামে, আষাৰ মাহত যেতিয়া ঢল ফাট দিয়ে, আকাশত যেতিয়া কলা মেঘবোৰে লুকা ভাকু খেলে, আকাশত যেতিয়া কলা মেঘবোৰে লুকা ভাকু খেলে, প্ৰেম কাতৰ মোৰ কিয় জানো, প্ৰেম কাতৰ মোৰ কিয় জানো, বিৰহিনী তোমালৈ মনত পৰে, বিৰহিনী তোমালৈ মনত পৰে, আষাৰ মাহত যেতিয়া ঢল ফাট দিয়ে। এতিয়াহে বুজিলো, এতিয়াহে জানিলো, ঋতুৱে যে মানুহৰ মনৰ মাজত, এতিয়াহে জানিলো, এতিয়াহে বুজিলো, ঋতুৱে যে মানুহৰ মনৰ মাজত কেনেকৈ ৰেখাপাত কৰে, নহলেনো কবি কালিদাসে মেঘদূত ৰচেনে, ঋতু সংহাৰ কাব্য লিখেনে, ঋতু সংহাৰ কাব্য লিখেনে, আষাৰ মাহত যেতিয়া ঢল ফাট দিয়ে।
চঞ্চল মেঘে দেখোন আকাশত অহা যোৱা কৰে আলসুৱা চঞ্চল মেঘে দেখোন আকাশত অহা যোৱা কৰে প্ৰেম কাতৰ মোৰ হৃদয়তে আলসুৱা আকুতি দোলা দি উঠে প্ৰেম কাতৰ মোৰ হৃদয়তে আলসুৱা আকুতি দোলা দি উঠে পঠাব খোজো মই আলসুৱা মেঘ বিৰহৰ বাতৰি তোমাৰ কাষলে আহাৰ মাহত যেতিয়া ঢল ফাট দিয়ে আহাৰ মাহত যেতিয়া ঢল ফাট দিয়ে সুন্দৰ গাইছে বুলি মোৰ নিজৰ ধাৰণা আছে তেওঁলৈ মোৰ কৃতজ্ঞতা আৰু ধন্যবাদ দিছোঁ जवा कुसुम संकाशं काश्यपेयं महाद्युतिं ध्वान्तरिं सर्वपापाघ्नं प्रणतोऽस्मि दिवाकरम् ৰংহীন নিৰূপাই আকাশখনি কোনেনো দিলেহি বাৰু ফাকুখানি জবাবুলিয়া হ'ল ধৰাৰ চৌদিশ তুমিয়ে দিবাকৰ দিনমণি নমোহে দিবাকৰ দিনমণি ভুক্তি মুক্তি শক্তি প্ৰদায়িনী নমোহে দিবাকৰ দিনমণি ভুক্তি মুক্তি শক্তি প্ৰদায়িনী ৰংহীন নিৰূপাই আকাশখনি সেউজ পৃথিৱীৰ সোণালী বৰণ
কিৰণেৰে হানি ৰহণ সেউজ পৃথিৱীৰ সোণালী বৰণ অৰুণ কিৰণেৰে হানি ৰহণ ৰং তুলিকাৰে সজালা তুমি ৰং তুলিকাৰে সজালা তুমি প্ৰাণত সজীৱ ৰূপ দিলাহি খানি প্ৰাণত সজীৱ ৰূপ দিলাহি খানি নমোহে দিবাকৰ দীনমণি ভুক্তি মুক্তি শক্তি প্ৰদায়িনী নমোহে দিবাকৰ দীনমণি ভুক্তি মুক্তি শক্তি প্ৰদায়িনী ৰংহীন নিৰূপায় আকাশখনি সপোনৰ মায়াখনা পুৱাৰ হেতেলি এৰি থৈ আহিবলে দিয়া সকিয়নি সপোনৰ মায়াখনা পুৱাৰ হেতেলি এৰি থৈ আহিবলে দিয়া সকিয়নি চৰৈ বেটি এই মহামন্ত্ৰেৰে জীৱনক প্ৰাণময় কৰিলা তুমি চৰৈ বেটি এই মহামন্ত্ৰেৰে জীৱনক প্ৰাণময় কৰিলা তুমি নমোহে দিবাকৰ দীনমণি ভুক্তি মুক্তি শক্তি প্ৰদায়িনী নমোহে দিবাকৰ দীনমণি ভুক্তি মুক্তি শক্তি প্ৰদায়িনী ৰংহীন নিৰূপায় আকাশখনি কোনেনো দিলেহি বাৰু ফাকু খানি জবাবুলিয়া হ'ল ধৰাৰ চৌদিশ জবাবুলিয়া হ'ল ধৰাৰ চৌদিশ তুমিয়ে দিবাকৰ দীনমণি নমোহে দিবাকৰ দীনমণি ভুক্তি মুক্তি শক্তি প্ৰদায়িনী নমোহে দিবাকৰ দীনমণি ভুক্তি মুক্তি শক্তি প্ৰদায়িনী নমোহে দিবাকৰ দীনমণি ভুক্তি মুক্তি শক্তি প্ৰদায়িনী এই গীতটো কণ্ঠদান কৰিছিল আৰু আমাৰ নীলোৎপল ঘায়ানে তেওঁ ৰেল বিভাগত চাকৰি কৰে গতিকে আজি কৰ্মৰত হৈ থাকিব লগাত তাৰ ভিতৰত উপস্থিত থাকিব নোৱাৰিলে তেওঁ মোক এই গীতটো কণ্ঠদান কৰি মোক বাধিত কৰিছে মই তেওঁলৈ ইয়াৰ পৰা আশীৰ্বাদ আৰু কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ আপোনালোকে টিভিটো গোটেই ইতিমধ্যে শুনিবলৈ পালে বৰ সুন্দৰ হৈছে মই ইয়াৰ লগত জড়িত সকলো শিল্পীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ
তেখেতসকলৰ সৃষ্টি এনেকৈ আগবাঢ়ি যাওক। আমাৰ জাতি, অসমীয়া জাতিৰ অসমীয়াৰ কাৰণে তেখেতসকল গৌৰৱ হৈ থাকক। তেখেতসকলৰ প্ৰতি ঈশ্বৰে কৰ্মপ্ৰেৰণা দিয়ক, আগবাঢ়ি যাওক। ইয়াৰ পিছতেই কাৰ্যসূচী হিচাপে আছে গীত সম্পৰ্ক আলোচনা আগবঢ়াব সভাপতি দীপক হিচাপে জানো, কিন্তু ছাৰ গীতিকাৰ হিচাপে মই তেতিয়ালৈকে নাজানো, আৰু ছাৰে নিজেও নাজানে যে মই এগৰাকী সফল গীতিকাৰ হ'ব পাৰিম বুলি। ছাৰে নিজেও নাজানে। মোক গীতকেইটা যেতিয়া দেখুৱালে, দেখাওঁতে মই দেখিছোঁ যে গীতকেইটা গীতলৈ ৰূপান্তৰিত কৰিব পাৰি, অৰ্থাৎ কবিতা গীতি গীতলৈ ৰূপান্তৰিত কৰিব পৰা এটা অৱস্থা আছে। আমাৰ সুৰকাৰসকলৰ সকলোৰে নহ'ব পাৰে। মোৰ ক্ষেত্ৰত মই এটা কথা কওঁ যে এটা গীতৰ সুৰ যেতিয়া কৰিবলৈ লওঁ, সুৰটো কৰিবলৈ লওঁতে প্ৰথম গীতটো পঢ়ি গীতটোৰ চেহেৰাটো প্ৰথমতে বুজিবলৈ চেষ্টা কৰোঁ। গীতটোৰ যিটো চেহেৰা, কোনে কোন এটা চেহেৰা তাৰ বুজি পাবলৈ চেষ্টা কৰোঁ। আৰু যিসকল এপ্ৰভ গীতিকাৰ, যিসকল স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ, যিসকল তেওঁলোকৰ গীতবিলাক যেতিয়া আমাৰ চকুৰ আগত যেতিয়া আমি লওঁ, চকুৰ আগত গ'লে আপোনা আপুনি এটা সুৰ এটা মনলৈ আহি যায়, আৰু সেই সুৰটোকে মনত ভাবি লৈ তাৰপিছত হাৰমনিয়ামত আমি হাত বোলাওঁ। হাৰমনিয়ামত হাত বোলালে তেতিয়া এটা গীত হৈ আহে, কেতিয়াবা একেদিনাখনে আহে। কেতিয়াবা দুই এটা যদি শব্দ যদি ইফাল সিফাল কৰিব বিচাৰে, তেনেহ'লে গীতিকাৰৰ অনুমতি কেতিয়াবা আমি ল'ব লগা হয়। কেতিয়াবা আমাক গীতিকাৰে আগতীয়া অনুমতি দিয়ে যে আপোনাৰ সুবিধামতে আপুনি এইখিনি কৰি যাব, সেইমতেদি আমি গীতটো সুৰ কৰোঁ। ছাৰৰ ক্ষেত্ৰত মোৰ প্ৰথম অকণমান অসুবিধা হৈছিলে যে ছাৰে যেতিয়া গীতকেইটা দিয়ে, গীতকেইটাৰ মই বেলেগ কথা ক'ব বিচৰা নাই, ছন্দৰ যিটো অকণমান অসুবিধা এটা মই নোপোৱাকৈ থকা নাছিলোঁ। কিন্তু মই ছাৰৰ অনুমতি লৈ মই সেইখিনি মই নিজে মোৰ সুবিধামতে মই বান্ধি লৈছিলোঁ। কিন্তু এটা কথা ঠিক যে সংস্কৃত পণ্ডিত হিচাপে ছাৰৰ গীতত যিটো কাব্য ৰস থাকিব লাগে, এই ৰসটো নিতান্তই আছে। কাৰণ আজিকালি আপোনালোকে গীতবিলাক নিশ্চয় শুনিছে, বিভিন্ন গীত শুনিছে। মইতো আৰু কাৰো নাম কৈ বা গীতৰ কথা উল্লেখ কৰিব মই নিবিচাৰোঁ। কিন্তু বৰ্তমান বজাৰ বুলি কৈছোঁ, যি বজাৰত যি গীত চলিছে তাতকৈ বহু উচ্চ আসন দিব পাৰি। মই গীতকেইটাৰ সুৰৰ কথা কোৱা নাই, মই গীতৰ মিউজিকৰ কথা কোৱা নাই, গীতৰ কথাৰ কৈছোঁ। মই গীতৰ কথা বহু উচ্চ আসন দিব পাৰি ছাৰৰ, এইখিনি মই ছাৰক এইখিনিতে মই প্ৰমাণ জনাইছোঁ। গতিকে সেইফালৰ পৰা মই গীতকেইটা ছাৰৰ গীতকেইটা কৰিবলৈ পাই মই নিজকে ধন্য মানিছোঁ যে ইমান কাব্যৰস সম্পন্ন কেইটামান গীত মোৰ হাতত পৰিছে, আৰু ছাৰে আৰু দুটামান গীত দি থৈছে মই কৰিব লাগিব, সেই দুটা গীত। তাৰপিছতে আহোঁ মই মোৰ সুৰখিনি কৰিলোঁ। সুৰখিনি কৰাৰ পিছত এতিয়া আহিল ৰেকৰ্ডিঙৰ সময়ত। যে মোক ছাৰে সুধিলে যে গীত দুটা যদি মই বাণী বন্ধন কৰিব লগা হয় কিমান খৰচ হ'ব, কি হ'ব। এইটো মই অকণমান বিমূৰত কৰিলোঁ এই কথাখিনি। যে সাধাৰণতে দেখা যায় যে আজিকালি ইউটিউবত দিছে, আপুনি ফেচবুক চাবই নোৱাৰি, গানেই গান কেইফালে হৈছে। এটা কাৰণে মই কিন্তু এটা অলপ বেলেগ ফালে যাব বিচাৰিছোঁ যে আপোনালোকে নিজে ফেচবুক চাইছে, ফেচবুক চাই পেলাই আপোনালোকে গান শুনিছে, আপোনালোকে ইউটিউবত গান শুনিছে, আপোনালোকে কেৱল লাইক কৰি গৈ আছে, গৈ আছে। কিন্তু আপোনালোকে কাকো কোৱা নাই, হেৰ' তোৰ এই মতটো লাগে নাই, অকণমান চাবিচোন, তই আৰু ভালমতে গাব পাৰিলিহেঁতেন, এই কথাটোও কাকো কোৱা নাই। কিন্তু অৰ্থাৎ এইটো গানেই কোৱা নাই, কাৰোবাক কৈ দিলে গান কেনেকুৱাকৈ বেয়া হয় কথাটো। গতিকে আমাৰ সংস্কৃত জগতখন, মানে সংস্কৃতিৰ জগতখন এইকাৰণে আচলতে অলপ বেয়া হৈ গৈ আছে। আমি কাকো গালি নাপাৰোঁ, কাকো একো নকওঁ, এইফালে কিবা হৈ থাকিলেও আমি একো নকওঁ, হৈ আছে গোটেইখনতে, আমি কিন্তু কাকো একো ক'বলৈ নাযাওঁ। আমি মানে নিমাত হৈ গৈছোঁ সকলো, আমি কাকো একো নকওঁ। মই এতিয়া গানকেইটা যেতিয়া ৰেকৰ্ডিঙৰ কথা ক'লে ছাৰক মই এইটো কাৰণে বিপদত পৰিছোঁ যে আজিকালি আমাৰ অভিষেকৰ সৈতে ভালমতে জানিব, এটা গীত কৰিলে তেওঁলোকে গোটেই কীবৰ্ডখনৰ ভিতৰতে, কম্পিউটাৰৰ ভিতৰতে গোটেই ইনষ্ট্ৰুমেণ্টখিনি পায়। তাৰ পৰা তেওঁলোকে উলিয়াই দিব পাৰে গানটো, আৰু ছিংগাৰেও কয়, প্ৰযোজকেও কয় মোক খুব কম খৰচত গানকেইটা উলিয়াই দিব লাগে। কিন্তু দেই
কিমান খৰচত উলিয়াই দিব লাগে। অভিষেক ঘৰতে যিটো খৰচৰ কথা কয় তাতকৈও কম কৰিব বিচাৰে, উপায় নাই। পেটটোতো সকলোৱে আছে, অভিষেকৰো আছে পেট, তেনেকুৱা মিউজিক এঞ্জয়ৰ সকলোৰে পেট আছে। পেটৰ দায়িত্ব কৰিবলৈ কাম কৰিবই লাগিব সকলোৱে। হ'ব, মই 8-10 হাজাৰৰ ভিতৰতে মই কৰি দিম বাৰু, ঠিক আছে, কামটো কৰি দিলে। তেনেকুৱা কাম চলি আছে আজিকালি, তেনেকুৱা কাম বহুত চলি আছে। কিন্তু বোলে মই ছাৰক সেই কামটো কৰিবলৈ মই মন টান পালোঁ। কিন্তু বেছি বাজেট ক'বলৈও মই বেয়া পাই আছোঁ ছাৰক, যে ছাৰ আপোনাৰ গীতটোত 15-16 হাজাৰ টকা পৰিব। ছাৰে মোক বা কি ভাবে 15-16 হাজাৰ টকা পৰিব। মই এনেকৈ শুনি আছোঁ যে 10 হাজাৰ টকাতে গান হয়। দীপকে মোক কৈ দিলে যে 15-16 হাজাৰ টকা হ'ব। দীপকে মোৰ পৰা পইচা কেইটামান মাৰিব নেকি বাৰু? এনেকুৱাওতো হ'ব পাৰে নে অভিষেকৰ লগত লগ লাগি মোৰ পৰা কিবা এটা কৰিব নেকি বাৰু? কিন্তু নহয়, মোৰ এটা একান্ত বিশ্বাস আছে যে গুণ সৈতে চাই সেই কথাখিনি কেতিয়াও মনত ভাবিব নোৱাৰে। মোক ক'লে যে তুমি চিন্তা নকৰিবা, পইচাৰ কাৰণে তুমি চিন্তা নকৰিবা, তুমি খালি গানকেইটা ভাল হোৱাৰ এটা ব্যৱস্থা কৰা। সেইমতে মই অভিষেকক ক'লোঁ যে অভিষেক, তুমি গানটো এৰেঞ্জ কৰা, মিউজিকটো কেনেকৈ ক'ত কি হ'ব লাগে, এই গানটোৱে কেনেকুৱাকৈ দাবী কৰে, মিউজিকটো কি দাবী কৰিব। মই এখন সাগৰৰ কথা কৈ আছোঁ, সাগৰৰ গভীৰতাই যিটো দাবী কৰিব। মই আকাশৰ কথা কৈ আছোঁ, আকাশৰ নীলাই যিটো দাবী কৰিব। আকাশৰ ওপৰেদি এজাক চৰাই উৰি গৈছে, এই চৰাইখিনিয়ে কি দাবী কৰিব। এই এনেকুৱা এটা ধাৰণা লৈ মই গানটোৰ সংগীতৰ দায়িত্বটো মই ল'লোঁ। আৰু মই ক'লোঁ যে মই এই গানকেইটাত কিন্তু মই কেইটামান ইনষ্ট্ৰুমেণ্ট মোক লাগিবই, এইকেইটা মই লাইভ একষ্টিক মই কৰিবই লাগিব। তবলাত মই কোনো কম্প্ৰমাইজ নকৰোঁ, চেডাৰ লাগিবই। আৰু এটা গানত মই ভাবিলোঁ যে এইটো গানত মোক চৰ্ট লাগিব। আৰু আজিকালি এখন ওলাইছিলে, কি নাম আছিলে তাৰ নাম, পিয়ানিকা। এটা গানত পিয়ানিকা ব্যৱহাৰ কৰিছোঁ। পিয়ানিকা ব্যৱহাৰ কৰিবৰ কাৰণে মই এজন কাকিৰ পৰা এজন মানে কি খুব নাম নথকা এজন ল'ৰা, তেওঁক মই লৈ আহিছোঁ পিয়ানিকাখন বজাব গ'লে। আপোনালোকে অকণমান মন দিছে নাই নাজানো, বডি কৰি গৈছে, বডি কৰা বুলি কয় সেইখনত, বডি কৰি গৈছে। চেটাৰ কথা মই গুৱাহাটীলৈ খবৰ। গুৱাহাটীত মানে কি মই সুৰকাৰ হিচাপে, গুৱাহাটীৰ সুৰকাৰ হিচাপে মোক কেইজনমান মোৰ চিনাকি আছিলে, তেওঁলোকে মই সুৰ কৰিলোঁ। তেওঁলোকলৈ মই কথা পাতিলোঁ, বোলে হ'ব আপুনি ইয়ালৈ আহক। সেইমতেদি চেটাৰখন বজোৱাৰ ব্যৱস্থা কৰিলোঁ। তাৰপিছত এটা গানত বিখ্যাত চেটাৰ বাদক, চৰুত বাদক তৰুণ কলিতাই চেটাৰ বজালে। আৰু বাকীখিনিৰ কাৰণে বাহিৰলৈ যাব লগা নহ'ল। ছেক্সোফোন বজাইছে এটা গানত, সন্তোষৰ এটা গানত ছেক্সোফোন বজাইছে। এইকেইটাৰ কাৰণে আমি গুৱাহাটীলৈ যাব লগা হৈছে। বাকীখিনি আমাৰ ইয়াত ইমান সুন্দৰকৈ বজাইছে। অতুল মহন্তই তবলা বজাইছে। অতুল মহন্তক আজি মাতিছিলোঁ, অতুল মহন্ত অহা নাই। এইখিনি কৰি গানকেইটা যিমান দূৰ মোৰ অনুভৱৰ সৈতে গানকেইটাৰ গভীৰলৈ গ'ল, গানকেইটাই কি কৈছে, গানকেইটাৰ চিত্ৰইটো কি ক'ব বিচাৰিছে, ছবিখনে কি ক'ব বিচাৰিছে, সেই অনুমান কৰি মই গানকেইটাৰ সংগীতটো ৰচনা কৰিবৰ কাৰণে চেষ্টা কৰিলোঁ। মই সংগীত কি হ'ব লাগিব, চেটাৰটো কেনেকৈ বাজিব লাগিব, চেটাৰটো তাৰ পিচটো কি হ'ব, কেনেকুৱা হ'ব, এই গোটেই কথাখিনি মই কৈ দিছোঁ। সেইমতেদি কম্পিউটাৰত ধুনীয়াকৈ অভিষেকে গোটেইখিনি ব্যৱস্থাপনা কৰি দিছে। এই কৰাৰ পিছত আপোনালোকে শুনিছে গানটো ওলাইছে, কেনে হৈছে সেই কথাটো মই ক'ব নিবিচাৰোঁ, সেই কথাটো আপোনালোকে বিচাৰ কৰিব। কিন্তু কথা হ'ল ছাৰৰ গীতকেইটাত মই কিছু খৰচ কৰালোঁ, কিন্তু ছাৰৰ খৰচ অলপ হৈছে। এইটো ছাৰে মোক কি ভাবিছে মই নাজানো, কিন্তু মই ছাৰৰ গানকেইটা উলিয়াবৰ পৰাই মই নিজে বৰ খুব সন্তুষ্ট পাইছোঁ। আৰু সকলোৰে পৰা এই সন্তুষ্টিটো পোৱা নাযায়, বহুতে কথাবিলাক বুজি নাপায়। এটা গান উলিয়াব লগা হ'লে 15-20 হাজাৰ টকা লাগে নেকি আজিৰ যুগত? সকলোৱে তেনেকৈ ক'ব। গতিকে 3,000 টকা এজন চেটাৰবাদকক দিব লাগিব নেকি? কি কথা কয়? চেটাৰটো ইয়াতে পায়, আমাৰ কীবৰ্ডতে ওলাই দিব চেটাৰ। তবলা বাদক এজনক আমি 2,000 টকা দিব লাগিব? নাই, তবলাটো ওলাই যায়, তোমাৰ আছে আজিকালি পায় তবলা, এনেকৈ দি দিম। এনেকুৱা ধৰণৰ গোটেই কথাখিনি, ভিতৰুৱা কথাখিনি বহুতে নাজানে। আৰু এই কথাবিলাক নজনাৰ কাৰণেই আজিকালি গীতৰ যি মান, সেই মান যথেষ্টখিনি আজিকালি কমি আহিছে মই ভাবোঁ। আৰু আমি সকলোৱে আচলতে চকু মুদি আছোঁ কাৰণেই আমাৰ সমাজখনতো তেনেকুৱা এটা অৱস্থা হৈছে। আমি মানে দেখিও নেদেখা ভাও ধৰি আছোঁ যে সকলোৱে, আমি একো ক'ব নিবিচাৰোঁ, কাকোৱে ক'ব নিবিচাৰোঁ। আমি অন্ততঃ সকলোৱে জানো কোনে ভাল সুৰত গাইছে, কোনে ভাল মতে সুৰত গোৱা নাই, কাৰ কণ্ঠ ভাল, কাৰ কণ্ঠ বেয়া,
এই কথাখিনি আমি এজন শ্ৰোতা হিচাপে আমি সকলোৱে জানো, কিন্তু আমি কোনেও কাকো একো নকওঁ। মানে আমাক আচলতে সময়ে আমাক মানে এনেকুৱাকৈ বান্ধিছে যে আমি কাকো একো ক'ব নোৱাৰা এটা অৱস্থা হৈছে। যাওক এই কথাখিনিলৈ নাযাওঁ। চমুকৈ আপোনালোক বহু সোনকালে আহিলে, আমাৰ অনুষ্ঠান অকণমান দেৰি হৈছে, তাৰ কাৰণে আমি আপোনাৰ ওচৰত দুখিত, অপৰাধ ক্ষমা কৰিব। এই অনুভৱখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ইয়াৰ পিছত বক্তব্য ৰাখিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ শ্ৰীযুত ৰঞ্জন বেজবৰুৱা দিব। সকলোকে শ্ৰদ্ধা জনাইছোঁ। আৰু আজি এই বিশেষ দিনটোত শিল্পী গোলাপ বৰাদেৱৰ জন্মদিন আজি উদযাপিত হৈছে। তেখেতলৈ মই মোৰ হিয়া ভৰা লগ আৰু প্ৰণাম জনাইছোঁ। তেখেত আমি গুণমুগ্ধ। আমি শিল্পী বুলিলে সৰুৰ পৰা তেখেতকৈ জানো, আৰু আমি যেতিয়াই মানে মুকলি হৈছে আৰু মনটো, তেতিয়া গম পাওঁ যে খাটি শিল্পী, মাটিৰ শিল্পী তেখেত। আৰু দ্বিতীয়টো কথা হ'ল গুণা শইকীয়া ছাৰৰ 3টা গীতৰ যি উন্মোচন সভা, তাৰ 2টা গীতৰ অকণমান জড়িত আছিলোঁ মানে শ্লোকটো কেনেকৈ গাই মই অকণ শিকাই দিছিলোঁ, হয়তো শুনি কেনেকুৱা লাগিছে মোক কৈছিলোঁ, তেনেকুৱা হ'লে ভাল হ'ব। সেইখিনিয়ে আৰু তাতকৈ বেছি আৰু দীপক দাক মই শিকাবলগীয়াও নাই, নীলোৎপল বা সন্তোষ কলিতাৰ নিচিনা গায়কক মই একো উপদেশ দিবলগীয়া নাই। গীতকেইটা খুব ধুনীয়া হৈছে। গতিকে আষাৰ মাহৰ গীতটো খুব মন চোৱা গীত। সেইটো আমাৰ সংস্কৃতৰ মানুহৰ কাৰণে বৰ আনন্দৰ এটা কথা। গুণা শইকীয়া ছাৰ আৰু মই সংস্কৃতৰ মানুহ, আমাৰ মনোভাৱ অলপ মিলি থাকে। আৰু এটা কথা মিলি থাকে যে ছাৰো দেৰিকৈ গীতিকাৰ হৈছে আৰু ময়ো দেৰিকৈ গায়ক হৈছোঁ। 30 বছৰ বয়সত মই গায়ক হ'বলৈ গ'লোঁ এটা বিশেষ বিপাকত পৰি। মই কৈ থাকোঁ, তেওঁ কিতাপ পঢ়াৰ মানুহ আছিলোঁ মই, এনেকৈ জানে। কিন্তু এটা কাম আৰম্ভ কৰিবলৈ লৈ মই গান গাব লগা হ'ল, কাৰণ গান গাই থাকিলোঁ। আৰু ছাৰেও হয়তো এতিয়া 60 বছৰমান হ'লকৈ ছাৰ বয়স বেছি হ'ল, ছাৰে দেৰিকৈ গীতিকাৰ হ'ল, কিন্তু সফল গীতিকাৰ হৈছে বুলি মই ক'ব পাৰোঁ। ছাৰলৈ মই শ্ৰদ্ধা জনাইছোঁ। ছাৰ হয়তো খুব সোনকালে সকলোকে চেৰাই এজন মানসম্পন্ন গীতিকাৰ ৰূপে পৰিগণিত হ'ব। আমি হয়তো পণ্ডিত বা অধ্যাপক গুণা শইকীয়া সলনি গীতিকাৰ গুণা শইকীয়া নামটো আমি ক'ব পৰা হ'ম। এইখিনিকে মই ক'লোঁ, মোৰ অনুভৱ দীঘলীয়া নকৰোঁ। মই বৰ চঞ্চল মানুহ। ইতিমধ্যে মোৰ ডাক এটা আহিছে যে মই ঘৰলৈ যাব লাগে, ছোৱালীৰ পৰীক্ষা এটা আছে, অনলাইন পৰীক্ষা। মই আৰু 1 মিনিটো পলম নকৰি এই বিশেষ অনুষ্ঠানটিত থাকিবলৈ বাধ্য হৈ আপোনালোকক শুভেচ্ছা জনাই মই বিদায় মাগিছোঁ। ধন্যবাদ। ইয়াৰ পিছত আমাৰ অতি শ্ৰদ্ধাৰ শ্ৰীযুত গোলাপ বৰাদেৱক মই তেখেতৰ চমু বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। সুন্দৰ মোৰ এই মঞ্চত আহি উঠোৱা আপোনালোক সুদূৰলৈকে মই চেনেল সম্ভাষণ যাচিছোঁ। মোৰ মানে কবিতা এটা মনলৈ আহিছে এতিয়া এই মুহূৰ্তত। বহুদিনৰ আগতে লেখা যে বন্ধুত্ব এক আমোল ফুলৰ সৌৰভ, যাক লৈ দুনিয়াত কৰিব পাৰোঁ সঁচাই গৌৰৱ। মই আজি সেই গৌৰৱ অনুভৱ কৰিছোঁ এই বুলি যে ছাৰৰ এটা আশা পূৰণ হ'ল। আৰু ইতিমধ্যে ছাৰৰ গানখিনি মই চাইছোঁ, যিকেইটা গান মোক দিছে ছাৰৰ বক্তব্য বৰ ভাল। আৰু এই বৰ্তমান ধামকুমীয়াত পৰি ছাৰে গীত লিখা নাই, আৰু গীতকেইটা ছাৰৰ ক'বলৈ হীৰেণ ভট্টৰ ভাষাত ক'বলৈ গ'লে গান মোৰ আপোন টোকাৰী এমুঠি ধান, মোৰ আন সুৰ নাই নিচেই এধানি সুৰ তেনেই অকণমান। ছাৰে গান বেছি লিখা নাই, কিন্তু মই ভাবোঁ এই গানকেইটা ছাৰৰ কাৰণে আপোন টোকাৰী এমুঠি ধানেই হ'ব। আৰু আহাৰ মাহত যেতিয়া ধলফাট দিয়ে এই গীতটো মোৰ ক'বলৈ মন গৈছে, তাৰ সুৰ বা হেৰিৰ লগত লাগি কিনে অসমীয়া গজলো হ'ব পাৰে।
হীৰেণ ভট্টই ক'ব নিচিনা মানে অসমীয়া গজল পাৱৈ পৰি হৰি সেই সুৰত এটা এটাৰ আগত মই সুৰ কৰিছিলোঁ। তেওঁ কৈছে হেৰা এইটোৱে অসমীয়া গজল দিয়া। আৰু এতিয়া মই আহাৰ মাহত যেতিয়া ঢলফাট দিয়ে এই গানবোৰ যিটো মানে যেনেধৰণে সুৰ কৰিছে দীপকে আৰু স্বৰখনৰ ব্যৱহাৰ কৰিছে এই অসমীয়া গজলেই হ'ব পাৰে বুলি মই এটা ধাৰণা কৰিছোঁ। আৰু নিৰূপণে গোৱা গানটো সূৰ্য বন্দনা নহয়, সূৰ্যক লৈ লিখিলে, কিন্তু ইয়াৰ আগতে ভালেমান দিনৰ আগতে এটা গীত শুনিছিলোঁ, সেইটোত কিন্তু সূৰ্যৰ বন্দনা কৰিবলৈহে ক'লে। গানটো এনেকুৱা আছিলে, কোনোবা এখন কথাছবিত দিছে, নসূৰুজৰ জ্যোতি জ্বলিছে লক্ষ গুণিকণা, এই অভিযাত্ৰী কৰা আজি সূৰ্যৰে বন্দনা, সেই ক'লে ক'লে। কিন্তু এনেধৰণে আছুতীয়াকৈ সূৰ্যক লৈ গীত বোধহয় হোৱা নাই মই জনাত দেই। মই জনাত বোলে সূৰ্যক লৈ আমাৰ আইনটোৰ লোকে পাইছে নেকি? নাই। গতিকে মই ভাবোঁ এই গীতটো সূৰ্যক লৈ লেখা গীত এইটোৱে হয়তো প্ৰথম হ'ব পাৰে। গতিকে মই সেইফালৰ পৰা আজি বৰ সুখী। ছাৰে আজি মোৰ এইটো উপলক্ষ কৰি জন্মদিনটো পাতিলে। ছাৰে কালি গৈ পেলাই যেতিয়া ঘৰত ক'লে, আমাৰ ঘৰৰ মানুহজনীয়ে কৈছে এই আপোনাৰ জন্ম তেতিয়াহ'লে 1 মাৰ্চত। বোলো অঁ, এই ইমান দিন পোৱা নাই বুলি ক'বলগীয়া কথাই নহয়, ক'বলৈ ময়ে পাহৰি থাকোঁ। 1 মাৰ্চত মানে চাকৰিৰ দিনত মাৰ্চ আহিল আৰু ধুমধাম চাকৰিৰ কথা কিবা কিবি 1 মাৰ্চ তেতিয়াই 70টা মানে মাৰ্চ এইটো মাৰ্চত ভৰি দিলৈ এই ক'বই নোৱাৰোঁ। গতিকে তেনেধৰণৰ কথা। আৰু মই দীপকৰ কথা ক'ম। দীপকে বৰ্তমানৰ যিটো ধামখুমীয়া সংগীতৰ গতি, সেই গতিত তেওঁ যোৱা নাই, সেই ধাৰাটো যোৱা নাই। দীপকে আমাৰ অসমীয়া গীতৰ পৌৰাণিক ধাৰাটোৰ লগত কিন্তু চিনাকি। লোকগীত হওক, আইনাম হওক, ধাইনাম হওক, বিয়ানাম হওক, এইবিলাকৰ এটা হেৰিৰ মাজেৰে আহি কিন্তু দীপক শৰ্মা আগবাঢ়িছে। গতিকে দীপক শৰ্মাৰ সুৰ স্থায়ীয়ে হ'ব। আৰু যিকেইটা ইতিমধ্যে কৰিছে ভাল লাগিছে শুনি, আৰু দুটামান হয়তো কৰিব। গতিকে গীতৰ এটা আৰু লোকগীতৰ চৰ্চাটো আমাৰ দীপকে কৰি আছে। আৰু লোকগীতৰ আচৰিত কথা যে লোকগীতৰ গোটেই ধাৰাটো কিন্তু এই সুৰটো গোটেই মানে ভাৰতবৰ্ষৰ একে। মই তাৰ এটা উদাহৰণ দিব খোজোঁ। এটা লোকগীত মই উত্তৰ প্ৰদেশৰ এজন মোৰ বন্ধুৰ পৰা শুনিছিলোঁ। কন কাম কি হ ভৈয়া, কন কাম কি বিনা ৰাজা কে ৰাজধানিয়া, কন কাম কি হ'ল। এই সুৰটো মাধৱদেৱৰ এটা বৰগীতত বাজিছে নহয়। আলো মই কি কহব দুখ পৰাণনি কৰে দেখিয়া চন্দ মুখ, কনি কাম কি হো ভৈয়া, কনি কাম কি বিনা পানী কে পোখৰৱা, কনি কাম কি শ্যাম বিনে শ্যাম বন্ধু বিনে মোহৰ নৰহে জীৱন, কনি কাম কি হো ভৈয়া, কনি কাম কি বিনা মালিন কে পোখৰৱা, কনি কাম কি। গতিকে এনেকুৱা এই ধাৰাটো দীপকে অধ্যয়ন কৰিছে। সেইকাৰণে তেওঁ গীতবিলাক আমি আগলৈকো ভাল ভাল গীতে পাই থাকিম। আৰু আশা ৰাখিছোঁ ছাৰেও গীত লিখিব আৰু লিখিব। মোৰ সেইটোৱে আনন্দ যে ছাৰ ব্যস্ত মোতকৈ, কিন্তু ছাৰৰ সেই প্ৰথম গীতটো যদি মই সেইদিনাখন নাকচ কৰিলোহেঁতেন, আজি ছাৰক আমি এজন গীতিকাৰ হিচাপে নেপাওঁ। আৰু গহীন গীতখিনি গহীন, ফটোৱা কথা তাত ঠাই নাই। এইবিলাক গাড়ীখনত উঠি শ্বিলঙলৈ যাব, তেনেকুৱা কথা এইবিলাকৰ নাই। গতিকে ভাল লাগিব। গতিকে আশা ৰাখিছোঁ, গতিকে ছাৰৰ এই ধাৰা অব্যাহত ৰাখক। আৰু আমাৰ সন্তোষৰ কণ্ঠটো বৰ ভাল। আৰু আমাৰ নিৰূপল গায়, বৰ আস্থাৰে গায়, গান আস্থাৰে গায়। গতিকে আৰু এই জীৱনটো যেতিয়া 50 বছৰ অতিক্ৰম কৰিলে, গান ভাল পাওঁ কাৰণে গালোঁ, গানহে ভাল পাওঁ, মই গায়ক নহয়। গতিকে পুৰণা সুৰবিলাক
যিমান পাৰোঁ মনত ৰাখিবলৈ চেষ্টা কৰিছোঁ। গতিকে এটা গীত ধৰক, এতিয়া এইটো বহুতে পাহৰিলে, মই দীপকক কৈছোঁ যে তাৰিকুৰি নামতে গাই গৈছে, কলীয়া কাণৰ বাঁহী বালে দূৰে দূৰে ৰাধিকাৰ মন আছে, সেই ফুৰে ফুৰে কলীয়া কাণৰ বাঁহী বালে দূৰে দূৰে। তেওঁ দীপক শুনিলোঁ, গানটো শুনিছে নাই শুনা, এই গানটো ৰাখিব লাগে। এতিয়াতো আৰু তাৰিকুৰি নামতো নাই, গানটো এতিয়া ৰাখিছিলে নাই আকাশবাণীয়ে, এইবিলাক গানটো হেৰাই যাব। গতিকে ভাবোঁ সকলোখিনি পৰম্পৰা ৰক্ষা কৰি সুৰকাৰে সুৰ কৰক আৰু গায়কে খুব মন ঢালি গাওক। মানে তিনিটা গোৱা, আমাৰ জয়গদাই ক'ব নিচিনা তিনিটা গোৱাৰ ওপৰতে গান নিৰ্ভৰ কৰে। গান ভাল, গলা ভাল, গাই ভাল। গতিকে এইকেইটা হ'লেই মানে গান ভাল হ'ব। লেখাজনেও ভাল গান লিখিব লাগিব, গোৱাজনে আস্থাৰে গাব, গলাটোও ভাল হ'ব লাগিব। এতিয়াতো মাতটো ফাটিছে আৰু ৭৩ বছৰ বয়সত আকৌ গাবলৈ চেষ্টা কৰি আছোঁ। এই তিনিটা পৰিৱেশ হ'লেই সন্মিলিত, তাৰ মাজত সুৰকাৰজনৰ কথা আহিল, তেওঁ বৰ কষ্ট কৰে, সেই কথাটো বহুতে নাভাবে। সুৰকাৰজনে সুৰ কৰিলে, তাৰপিছত আকৌ যিজনে সংগীতেৰে গোটেইখিনি বান্ধিলে তেওঁৰ আৰু কষ্ট, কাৰণ মই সুৰটো দি গ'লোঁ, তাৰপিছত দীপক চিন্তা কৰিলোঁ এইচত কি দিম, বাঁহীটো কোনখিনি বাজিব বা চিধাৰটো কোনখিনি বাজিব, এই চিন্তাটো দীপকৰ। গতিকে দীপকৰ দায়িত্ব বেছি। গতিকে সংগীতৰে জয় হওক, ইয়াকে কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। গোলাপ বৰাদেৱৰ ৰসাল কথাকেইটা আপোনালোকে সুধিলে। তেখেতৰ অৱশ্যে আৰু এটা চেষ্টা মই অনুভৱ কৰোঁ, তেখেতে পুৰণি কথাবিলাক পুনৰ সজীৱ কৰিবৰ কাৰণে সদায় চেষ্টা ৰাখিছে। আৰু তেখেতৰ অলপতে এখন সেই ভকতক নামো পুথি উন্মোচন হৈছিলে। সেই ভকতক নামো সেই পুথিখনতো যিসকল গুৰুজনৰ ভকতসকলৰ বিষয়ে বৰ্ণনা কৰিছে বহুত কষ্টৰে, আপোনালোকে নিশ্চয় পুথিখন অধ্যয়ন কৰি গম পাব আৰু তেখেতৰ কিমান চেষ্টা পুৰণা কথাবিলাক সজীৱ কৰিবৰ কাৰণে। তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। গোলাপ বৰাদেৱক এপাৰি ফুলা আলোচনা কথা জনাইছে সাংবাদিক বন্ধু জয়ন্ত বৰা, ধন্যবাদ। ইয়াৰ পিছত বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ শ্ৰীযুত শৰৎ বৰ কাকতি। শ্ৰদ্ধেয় সভাপতি মহোদয়, আজিৰ উপজা দিনৰ যিগৰাকী মূল ব্যক্তি যাৰ উদ্দেশ্যে অনুষ্ঠানটো আজি গীতৰ উন্মোচনী সভাখন অনুষ্ঠিত হৈছে, গোলাপ বৰাদেৱলৈ ওলগ জনাইছোঁ আৰু বহুতো শুভেচ্ছা জনাইছোঁ। আৰু বাকী যাৰ গীত আজি উন্মোচন হ'ল, আমাৰ নতুনকৈ কৰিছিল আপোনালোকৰ সকলোৰে আগত পৰিচয় দাঙি ধৰা, গীতিকাৰ হিচাপে পৰিচয় দাঙি ধৰা শ্ৰীযুত গুণ শইকীয়াদেৱক মই ওলগ জনাইছোঁ, অভিনন্দন জনাইছোঁ। আৰু ইমান তিনিটা সুন্দৰ গীত অসমীয়া গীতিক সাহিত্যলৈ হওক সংগীত জগতলৈ উপহাৰ দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। মই বিশেষ ক'বলগীয়া নাই। মই ইয়ালৈ আহি পেলাই এই অনুষ্ঠানটোত নিজে উপস্থিত হ'বলৈ পাই ধন্য মানিছোঁ তিনিটা কাৰণে। যদিও মোৰ ঘৰ মাছাথুৰিত, বহুদিন ইয়াত নাছিলোঁ কাৰণে, দিল্লীত আছিলোঁ বহুত বছৰ, আজি 3 বছৰ আগতেহে মই ইয়ালৈ আহিছোঁ। গতিকে মই নাজানিছিলোঁ যে এনেকৈ সুন্দৰমৰ দৰে এটা ইমান সুন্দৰ এটা অনুষ্ঠান ইয়াত আছে, এনেকুৱা এটা ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াত আছে, সেইটো কথা নাজানিছিলোঁ। সেইটো জানিবলৈ পাই প্ৰথম কথা মোৰ ভাল লাগিছে। 2 নম্বৰতে এই গীতকেইটা ইমান সুন্দৰ, মানে গীতকেইটাৰ কথা মই নিজে আপোনালোকে হয়তো বহুত নাজানিব পাৰে, ভাল এইবুলি মই নিজৰ চিনাকিটো দিওঁ। মই সাংস্কৃতিক জগতৰ লগত মোৰ পৰিচয়টো হ'ল মই এজন গীতিকাৰ বুলি মানুহে মোক জানে। মই পাপনৰ কেইবাটাও জনপ্ৰিয় গীত মই লিখা, যেনে সন্ধ্যা যেতিয়া নাৰায়ণৰ মনত পৰে, চিনাকি চিনাকি মুখ অচিনাকি মন, এইকেইটা মই লিখা গীত। গতিকে সেইফালৰ পৰা মোৰ যিটো গীতিকাৰ হিচাপে মোৰ নিজৰ যিখিনি ধ্যান ধাৰণা, মোৰ নিজৰ যিখিনি অভিজ্ঞতা,
সেইখিনিয়ে মই যি ভাবোঁ সেইখিনি মই কওঁ যে তেখেতে প্ৰথম গীত লিখিছে, কিন্তু গীতৰ যিটো অনুভৱ, আটাইতকৈ ডাঙৰ কথা গীতৰ যিটো অনুভৱ, গীতৰ যিটো তাৰণা, আন্তৰিক তাৰণাটো নহ'লে গীত লিখিবলৈ লাভ নাই। তেতিয়া যিটো দীপক শৰ্মাই কৈছে তেনেকুৱা ধৰণৰ ধামখুমীয়াত চলি থকা গীতেই হ'ব, সেইটো কেতিয়াও মানুহৰ হিয়া চুব পৰা গীত নহ'ব। হয়তো জনপ্ৰিয় হ'ব, অলপ দিনৰ কাৰণে সোনকালে জনপ্ৰিয় হ'ব আৰু সোনকালে মাৰো যাব, সেই গীতৰ সাহিত্য বেছিদিন নাথাকে। গতিকে তেখেতে গীতিকাৰ হিচাপে তেখেতৰ যিটো অনুভৱ, সেই অনুভৱকেইটাক সহজ ভাষাৰে গীতত ইমান সুন্দৰকৈ দাঙি ধৰিছে, সেইটো মোৰ ভাল লাগিছে। 2 নম্বৰ গীতৰ সুৰ অত্যন্ত সুন্দৰ, অত্যন্ত সুন্দৰ। মানে মই তেখেতে ঠিকেই কৈছে, গজলৰ ধৰণে এটা ক্লাছিকেল বেছ এটা সুৰ, আৰু গাইছে দুইজন গায়কে অতি সুন্দৰ গাইছে, মানে মাতটো ইমান ভাল, সঁচাই মই বৰ মুগ্ধ হৈছোঁ। তেখেত সিদিনা মোৰ ঘৰলৈ যাওঁতে এই গীতটো মোক অকণমান শুনাইছিলে, তেতিয়া মই নাজানিছিলোঁ কাৰ গীত এইটো মই নাজানো, কিন্তু আজি ইয়াত এতিয়া সকলোৰে মাজত এইটো পৰিৱেশত শুনি সম্পূৰ্ণ হোৱাৰ পিছত শুনি পেলাই খুব ভাল লাগিছে। গতিকে মই বিশেষ আৰু ক'বলগীয়া নাই, এনেকুৱা ধৰণৰ গীতৰ সৃষ্টি হৈ থাকক। আপোনাক গীতিকাৰ হিচাপে অকল নাট্য জগতৰ লগত থকা মানুহ হিচাপে, সংস্কৃতৰ শিক্ষক হিচাপে মানুহে নাজানক, আপোনাক গীতিকাৰ হিচাপেও জানক। অসমীয়া সংগীতলৈ দীপক শৰ্মাৰ জৰিয়তে, আমাৰ গোলাপ বৰাৰ জৰিয়তে, তেখেতে বয়স হৈছে বুলি ভাবি লাভ নাই। আপুনি এনেকুৱা ধৰণৰ গীতৰ সৃষ্টি, এনেকুৱা সুৰ কৰি থাকক। গতিকে আমি এনেকুৱা ধৰণৰ সুৰ আমি সকলোৱে বিচাৰোঁ। আমিও নিজেও চেষ্টা কৰোঁ অকণমান গুণ সমৃদ্ধ, শিল্পগুণ বিশিষ্ট, ৰসিকসকলে ভাল পাব পৰা তেনেকুৱা ধৰণৰ গীত লিখিবৰ কাৰণে মই নিজেও গীতিকাৰ হিচাপে চেষ্টা কৰোঁ। গতিকে এনেকুৱা ধৰণৰ সকলোৱে যি লিখিবলৈ চেষ্টা কৰে সকলোকে মই আদৰণি জনাওঁ আৰু ধন্যবাদ জনাওঁ। গতিকে এইখিনি কৰি মই সামৰণি মাৰিছোঁ। ধন্যবাদ। আৰু মোৰ জীৱনৰ এটাই মোৰ ভাল লাগিলে, জীৱনত গাইছোঁ, বহু গীতেই গাইছোঁ, কিন্তু এই গীতকেইটাই মোক মানে এনেকুৱা এটা পৰ্যায়ে মোক লৈ গৈছে, মই নিজেই বহুত আত্মসন্তুষ্টি লাভ কৰিছোঁ বুলি মই ভাবোঁ। আৰু এই যিটো গীত আমাৰ গোলাপ দাই সুৰ কৰিছিলে, সেই গীতটো মই তেতিয়া গোলাপ দাই ঘৰলৈ মই অহা যোৱা কৰি থাকোঁ গীতটো। এইবিলাক গোলাপ দাই কৈ যে সন্তোষ এইটো বস্তু এনেকৈ হ'ব, এনেকৈ কৰিলে আৰু ভাল হ'ব, আৰু তেনেধৰণে গোলাপ দাই ঘৰলৈ মই গৈ থাকোঁ। আৰু গোলাপ দাই মোক বহুত প্ৰেৰণা দিছিলে, নাই সন্তোষ তোমাৰ ভইচ মানে ইমান সুন্দৰ ভইচ, আৰু তুমি এই গীতটো খুব প্ৰাণ ঢালি গোৱা, আৰু মানে কি প্ৰাণ ঢালি গোৱাৰ পিছত তোমাৰ এই গীতটো মানে স্থায়ী হৈ যাব। ইয়াৰ পিছত সম্বৰ্ধনা পত্ৰ পাঠ কৰিব আমাৰ গোলাপ বৰা দেৱৰ হৈ সম্বৰ্ধনা পত্ৰ পাঠ কৰিবৰ কাৰণে মই দীপক শৰ্মা দেৱক অনুৰোধ জনাইছোঁ। পত্ৰখন পাঠ কৰাৰ আগতে মই গোলাপ বৰা দেৱক এখনি গামোচা হাততে আদৰণি জনাব বিচাৰিছোঁ। সংখ্যক জন্মদিনৰ দ্ৰুত অৱসৰত শহীদ প্ৰাণ কলাসাধক বৰেণ্য শ্ৰীযুত গোলাপ বৰা দেৱলৈ শ্ৰদ্ধা জ্ঞাপন। গুণা কুণক গেছো গুণা ভৱন্তি তে নিৰ্গুণং প্ৰাপ্য ভৱন্তি দুঃখা। সেই কলাপ্ৰাণ জয় জয়ন্তী আপোনাৰ হৃদয় গুণমুগ্ধই আপোনালৈ যচা প্ৰণাম আৰু শ্ৰদ্ধা গ্ৰহণ কৰিব। জন্মদিনৰ দ্ৰুত অৱসৰত আপোনালৈ অকৃত্ৰিম প্ৰীতি আৰু শুভেচ্ছা ৰাখি আপোনাৰ জ্ঞান প্ৰজ্ঞা আৰু কলা সাধনাৰ উজ্জীৱিত ধাৰাবাহিকতা অনাগত দিনবোৰতো পাই থাকিবলৈ কামনা ৰাখিলোঁ। এই বৰেণ্য শহীদ প্ৰাণ আপুনি এজন সমাজমুখী মানৱদৰদী ব্যক্তি, বিলাসিতা বিবৰ্জিত সৰল জীৱন যাপন কৰি মহৎ কৰ্ম আৰু ভাৱনাত নিমগ্ন হৈ থাকি ভাল পোৱা মানুহ আপুনি। আপোনাৰ অধ্যয়ন পিপাসাই আপোনাক অধ্যয়নশীল কৰি গঢ়ি তুলিছে।
ছখনকৈ গ্ৰন্থ ৰচনা আৰু প্ৰকাশ কৰি আপুনি আপোনাৰ অধ্যয়ন আৰু চিন্তাৰ অমৃত ফল সমাজলৈ ইতিমধ্যে আগবঢ়াই দিছে। কৌতুক কবিতাৰ শিতানত যি দুখনি সৰু কাব্যপুথি আপুনি ৰচনা কৰিছে, সি আপোনাৰ নিজস্ব শৈলীৰ হাস্য ব্যংগৰ উৎকৃষ্ট চানেকি দাঙি ধৰিছে। হে নিস্বাৰ্থ সমাজকৰ্মী, আপুনি সমাজৰ স্বাৰ্থত কাম কৰিবলৈ পণ লোৱা অনুষ্ঠান প্ৰতিষ্ঠান গঢ়া কাৰ্যত সদায় অগ্ৰণী ভূমিকা লৈ আহিছে। আপুনি কলম কৰি শাখা সাহিত্য সভাক সজীৱ কৰি ৰাখিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে। সেই অনুষ্ঠানৰ পত্ৰিকা সম্পাদকৰ গুৰুভাৰ বহন কৰি আছে। এই কাৰ্যকালৰ বাৰ্ষিক অধিৱেশনৰ অৱসৰৰ শাখাটোৰ মুখপত্ৰ শাকুখন ন্যায়ালয়কৈ সম্পাদনা কৰি উলিয়াইছে। আপুনি উৰিয়াগাঁওস্থিত সুন্দৰমৰো এজন অক্লান্ত সেৱক। এটা কাৰ্যকালত আপুনি সুন্দৰমৰ সভাপতি বাবু অলংকৃত কৰিছে আৰু সুন্দৰমৰ হিত সাধন কৰি গৈছে। সেই নীৰৱ কলাসাধক, সামগ্ৰিকভাৱে সংগীতৰ ক্ষেত্ৰখনত আপুনি লক্ষণীয় অৰিহণা আগবঢ়াইছে। নিজে বৰকৈ গীত ৰচনা নকৰিলেও অসমৰ বহু লভ্য প্ৰতিষ্ঠিত গীতিকাৰৰ গীতত সুৰ আৰোপ কৰি ইতিমধ্যে আপুনি যশ আৰ্জিছে। একতাৰা নামৰ যি লোকবাদ্যত আপুনি সুৰ বান্ধে, সেই বাদ্যটি আপুনি নিজ হাতে তৈয়াৰ কৰি লৈছে। এই কথাই আপোনাৰ শিল্প নৈপুণ্য প্ৰমাণ কৰে। চিত্ৰশিল্পী আৰু ভাস্কৰ হিচাপেও আপুনি ৰসিকৰ সাধুবাদ পাবলৈ সক্ষম হৈছে। অসমৰ লোককথা, কিংবদন্তি আৰু লোককাহিনীৰো আপুনি থুনুপাত বহুকে অনুভৱ আছে। দীপক দা অকণমান এফালে হ'লে মানে সুবিধা হয়। জয়ন্ত এফালে আহিছে। জয়ন্ত এফালে আহা ন। মই এফালে হ'ম নাই? হ'ব এইফালে গুচি যাওঁ। ফোনকে দিয়কচোন। সুন্দৰ মনৰ সৃষ্টিকৰ্তাসকলৰ সৃষ্টিসমূহ সুন্দৰভাৱে সুন্দৰ ন দিগন্তলৈকে বিয়পি কৰক আৰু বৈ যাওক তোমাৰ কাষলৈ। তোমাৰ কাষলৈ আমাৰ শইকীয়া ছাৰৰ গীতৰ দুটা শব্দ মোৰ অন্তৰ স্পৰ্শ কৰি গৈছিল। শিল্পীদ্বাৰা সৃষ্টিকৰ্তাৰ অন্তৰৰ পৰা যিখিনি ভাৱ উদয় হৈছে, সেইখিনি আমাৰ জাতিৰ সংস্কৃতিৰ শিপাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। এগৰাকী ভাৰতবৰ্ষৰ বিখ্যাত প্ৰখ্যাত কলা সমালোচক সুনীত চোপ্ৰা, যাৰ সমালোচনাৰে এগৰাকী শিল্পীৰ ভৱিষ্যত জীৱন সুদূৰ দিগন্তলৈ বিয়পি পৰিব পাৰে সুন্দৰতাৰে, সেইগৰাকী সমালোচকে কৈছিল, every artist must be rooted somewhere in the native soil. আৰু সেই দৃষ্টিৰে মোৰ অন্তৰে চাবলৈ যাওঁতে গুণা সaikia ছাৰৰ যি সৃষ্টি rooted in the native soil, in the vast soil of Indian culture and civilization, ranging from the far 5,000 to 15,000 years. আৰু সেইগৰাকী মঞ্চকে কৈছিল
এগৰাকী শিল্পীক যিগৰাকী শিল্পী এতিয়া ভাৰতবৰ্ষৰ পৃথিৱীৰ বিখ্যাত শিল্পী আজি প্ৰায় ৩০-৩৫ বছৰমান আগতে সমালোচনা কৰিছিল হিন্দুস্তান পেপাৰত দিছিলে আৰু সেইটোবোৰত পাইছিলোঁ তাত লিখিছিলে হি ইজ য়েট টু বি ডিছকভাৰ্ড কিন্তু মই সেই কথাটো শুনি আচৰিত হৈছিলোঁ কিন্তু কেনেকৈ ডিছকভাৰ হোৱা নাই পিছলৈ কিন্তু বিভিন্ন মেল মিটিঙত সভা সমাজিক চেমিনাৰত তেখেতে কৈছিলে প্ৰকাশ কৰিছিলে আৰু সেই প্ৰকাশৰ অৰ্থটো এনেকুৱা আছিল he was discovered but I was not discovered that to know that he was discovered যে মই নিজেহে বুজি পোৱা নাছিলোঁ যে তেওঁ ডিস্কভাৰ হৈছিলে মই আগতে ডিস্কভাৰ হোৱা নাই বুলি কৈছিলোঁ কিন্তু আমাৰ গুণা শইকীয়া ছাৰ ইজ অলৰেডি ডিস্কভাৰ আৰু আগতেও আমি গম পাইছিলোঁ আৰু এতিয়াও গম পাইছোঁ তেখেতসকলৰ সৃষ্টিয়ে যেন আমাৰ অসমৰ জাতীয় জীৱনৰ মূল ভেটি সদায় দৃঢ় কৰি ৰখাত অৰিহণা যোগাই থাকক তাৰে আশীৰ্বাদ বিচাৰিছোঁ ঈশ্বৰৰ ওচৰত শক্তিশালী ওচৰত আৰু আমি সকলোৱে অন্তৰত তেখেতৰ প্ৰতি সদায় ধাৱন হৈ থাকিব তোমাৰ কাষৰে সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা পুনৰ জ্ঞাপন কৰি কিবা ভুল ভ্ৰান্তি হৈছে যদি নিজৰ বুলি ক্ষমা দিবৰ অনুৰোধ জনাইছোঁ আগুৱাই যাওক নিজৰ সংস্কৃতি আগুৱাই যাম তেতিয়াহে ধন্যবাদ এইমাত্ৰ বক্তব্য ৰখা আপোনালোকৰ সন্মুখত শ্ৰীযুত গোকুল চেত্ৰী তেখেত চলচলি হাইস্কুলৰ পৰা প্ৰধান শিক্ষকৰ দায়িত্ব পালেই সুন্দৰকৈ নিয়াৰিকৈ ইতিমধ্যে কামৰ পৰা অব্যাহতি লৈছে কিন্তু সেইটোতকৈও ডাঙৰ পৰিচয়টো হৈছে তেওঁ অসমৰ এজন প্ৰতিষ্ঠিত চিত্ৰশিল্পী আৰু অন্যান্য গুণ তেখেতৰ আৰু বহু আছে মই বেছি দীঘলীয়া নকৰোঁ তেখেতে লোকৰ গুণ গাই নিজৰ গুণটোতো ঢাকিব বিচাৰে সদায় সেইটো এটা তেওঁৰ প্ৰয়াস ইতিমধ্যে তেওঁ যোৱাবাৰ যি আমাৰ গ্ৰন্থমেলা হৈ গৈছে তেখেতৰ এখন চিত্ৰত মই মোহিত হৈ এখন চিত্ৰ মই নিজে কিনিছোঁ তেখেতৰ গতিকে তেনেকুৱা এজন শিল্পী আজি আমাৰ মাজত পাইছোঁ আৰু শিল্পীসকলে আজি তেনেকুৱা শিল্পীজনক পাইছে গতিকে আমি সকলোৱে ধন্য হৈছোঁ বুলি বিবেচনা কৰিছোঁ ধন্যবাদ Thank you so much. উপস্থিত সুন্দৰম নাট্যগোষ্ঠীৰ সন্মুখত থকা মোৰ সভাৰ শিল্পীসকল শিল্পীপ্ৰেমী লোকসকল জৰিয়তে আজি অনুষ্ঠানটোৰ উদ্যোক্তা সকলোলৈ মই ধন্যবাদ জনাইছোঁ সুন্দৰমৰ হোৱাত দুই চাৰিটা অনুষ্ঠানলৈ আগতে আহিছোঁ বহুত আগতেই কিবা কিবি অনুষ্ঠানত নিমন্ত্ৰণ পাওঁ সেইটো অহা নাই আজি নিজকে মই ধন্য মানিছোঁ এনেকুৱা এখন সমাজত এজন শিল্পী বুলি কৈছোঁ গুণা শইকীয়া দেৱ মোৰ বন্ধুবৰ সহপাঠী আমি দুয়ো তেখেতৰ এজন ব্যতিক্ৰমী লোক বুলি আমি জানো আগৰ পৰাই সহপাঠী হিচাপেই জানো তেখেতৰ ভাষাটোও জানো চলন ফুৰণ সকলোতে আমি এজন ব্যতিক্ৰমী লোক বুলি আমি জানো বন্ধু হিচাপেও জানো তাতে আজি ইমান এটা ভাল দিন যে সদাৰ এই অঞ্চলৰে এক শিল্পী সদাৰ গোলাপ বৰাদেৱৰ আজি জন্মদিন আজি দিনত উপস্থিত হৈছোঁ সেইটো কাৰণেও মই তেখেতক আজি এই মূল ভাষাৰেই তেখেতক আজি মই জন্মদিনৰ অলপ জনাইছোঁ মই বৰ সংগীত মানে কি গীতৰ মানুহ নহয় খুব ভাল পাওঁ কেতিয়াবা সুৰ ভাল পাই থাকোঁতে কথা পাহৰোঁ তাৰ কথাখিনি কি আছিল আকৌ কেতিয়াবা কথা মন দিলে সুৰলৈ পাহৰি যোৱা মানুহ এজন কেতিয়াবা শুনি ভাল পাওঁ মাজে মাজে শুনো
মোৰ কাৰণেহে নজনা মানুহ এজন মই গুণ শইকীয়া নামৰ এজন গীতিকাৰ আছে এইজন গুণ শইকীয়া নহয় কিন্তু মই ভাবোঁ আমাৰ গুণ শইকীয়াইতো গীতিকাৰ হ'ব পাৰে আমাৰ তেখেতেও শব্দৰ ব্যৱহাৰবিলাক বৰ ভাল তেখেতেও লাগে সুৰিয়ে সেই গীতিকাৰজন কোন গুণ শইকীয়া আজিও নাজানো কোনো নাই গীতিকাৰ গুণ শইকীয়া ৰেডিঅ'ত হওক ৱেব হওক কোনো কিন্তু আজি এজন পালোঁ বন্ধু দুজন গুণ শইকীয়া এতিয়া কেনেকৈ ল'ম কোনদিনা কোনটো গীতত গুণ শইকীয়াক পাম কোনটো গীতত এইটো পাম হয়তো তেখেতে মোলৈ ফোন কৰিব কেইটা গীত ওলাইছে বুলি মই তাতে ধন্য মানিম গতিকে মই ভাবিছোঁ যে মোৰ এটা অনুভৱ যে এটা সুপ্ত প্ৰতিভা তেখেতৰ ইমান আজি 70 বছৰ খাই যোৱা পিছত এটা সুপ্ত প্ৰতিভা আজি প্ৰকাশ পালে আমি গৌৰৱান্বিত যে আমাৰ এজন বন্ধুৱে গীতিকাৰৰ সকলো প্ৰশংসা কৰা এজন ব্যক্তি গীতিকাৰ হিচাপে প্ৰশংসা কৰিব পৰা এজন ব্যক্তি আজি ওলাল সৃষ্টি হ'ল আমি আশা ৰাখিছোঁ তেখেতৰ এই যাত্ৰা থাকক আৰু নতুন প্ৰজন্মই হওক পুৰণা প্ৰজন্মই হওক সকলোৱে যাতে অনুসৰণ কৰিব পাৰে এটা অনুপ্ৰেৰণা পালোঁ আমিও পালোঁ যে আমিও কিবা কিবি লিখা লিখি কৰোঁ কিন্তু গীতৰ সুৰ দিব লাগে এইবিলাক এই লাইনৰ কথাটো আমি নাভাবোঁ কথাটো কাৰোবাৰ ওচৰত চাপিব পাৰোঁ কাৰোবাৰ উপকাৰ কৰিব পাৰে এই গীতে গতিকে তেনেকুৱা দিশত আমাৰো হয়তো ভাৱ আহিব আৰু তেখেতৰ এই যাত্ৰা অবিৰতভাৱে থাকক তাকে কামনা কৰি মোৰ বক্তব্য ইমানতে কামনা কৰিছোঁ আজি গৌৰৱ অনুভৱ কৰিছোঁ যে আজি সুন্দৰৰ নাট্যগোষ্ঠীৰ এই মজিয়াত এনেকুৱা মহান শিল্পীসকলৰ উপস্থিতিয়ে তেখেতসকলৰ পদত ওলাই আমাৰ সুন্দৰ নাট্যগোষ্ঠীক ধন্য কৰিছে মই সুন্দৰ নাট্যগোষ্ঠীৰ তৰফৰ পৰা সদৌতিলৈকে মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আজি এই অনুষ্ঠানটিৰ দুইজনেই মূল ব্যক্তি আমাৰ সুন্দৰমৰ আজীৱন সদস্য গীতিকাৰ শ্ৰীযুত গুণ শইকীয়াদেৱ আমাৰ ইয়াৰ প্ৰতিষ্ঠা কালৰে পৰা থকা সুন্দৰমৰ এজন জ্যেষ্ঠ সদস্য আমি তেখেতক আমাৰ সুন্দৰমৰ মজিয়াত আমি তেখেতক ভীষ্ম বুলিয়ে মানো ভীষ্ম পিতামহ তেখেতৰ বাক্য সুন্দৰমৰ কোনো এজন ব্যক্তি নাই যি লক্ষ্য কৰিব পাৰে ইমান শ্ৰদ্ধাৰে আমি তেখেতক মানি আহিছোঁ আৰু আজি বিশেষকৈ গৌৰৱ অনুভৱ কৰিছোঁ তেখেতৰ এই তিনিটা গীত যিকেইটা গীতত যিকেইটা শব্দ প্ৰয়োগ কৰিছে আজি যে বজোৱা গীত তাৰ লগত কোনো কাৰণে তুলনা নহয় মই আশা ৰাখিছোঁ এই গীতকেইটা চিৰসেউজ গীত হ'ব আৰু আগলৈও তেখেতৰ কলমত এনেকুৱা চিৰসেউজ গীতৰ সৃষ্টি হওক আৰু দীপক শৰ্মাদেৱৰ প্ৰচেষ্টাত সুৰ লৈ বিভিন্ন গায়কৰ জৰিয়তে গীতসমূহ আমাৰ মাজলৈ উলিয়াই দিয়ক তেখেতক মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেখেতৰ কৰ্ম আগবাঢ়ি যাওক সুস্বাস্থ্য হওক আমাৰ জাতিৰ কাৰণে এটা গৌৰৱ আৰু নগাঁৱৰ প্ৰতিভাৱে গুণ শইকীয়া এটা নাম হৈ ৰওক এইখিনি মই কামনা কৰিছোঁ ইয়াৰ পিছত আমাৰ যি গোলাপ বৰা দেৱ তেখেত আমাৰ অতি শ্ৰদ্ধাৰ প্ৰাপ্ত তেখেত অকল গীতিকাৰ সুৰকাৰেই নহয় তেখেতে কেইবাখনো পুথিও ৰচনা কৰিছে আৰু তেখেত এজন শিল্পীও আৰু এজন আধ্যাত্মিক গুৰু বুলিও ক'ব পাৰি তেখেতক তেখেতে সদায় ধৰ্ম অনুষ্ঠান পালন কৰি আহি আছে